বন্ধুসকল আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ' ভাল ভিডিঅ'ই আপোনালোকে চাই ভালে পাব। মই বাৰীত কেনেকৈ শাক পাচলি কৰোঁ তাৰ বিষয় লৈ অকণমান কম আৰু দেখাবলৈ গৈ আছোঁ মই বহুত ডাঙৰ এটা মূলা। নমস্কাৰ বন্ধু, এইটো হৈছে মূলা। এইটো মূলা হয়, ৰাতি গৰুৱে খাই দিলে পাতখিনি, গৰু সোমাই পিনি বাৰীত। এইটোৱে মূলা। চাওক আপোনালোকে মূলা খেতিটো কৰিব লাগে বাৰীত, মাটি অকণমানো এনেই থৈ দিব নালাগে। আমি ভাৰ ল'ব নালাগে, পৃথিৱীয়ে ভাৰ লৈ থাকিব। দুকোমান মাৰি পিনি হেঁচি দিলেই ছমাহৰ বছৰৰ শাকখিনি হয়। আৰু আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব। এইটো বগা মূলা, দেখিবলৈ ইয়াতকৈ বহুত ডাঙৰ হয়, কিন্তু এবাৰ খুব মই এনেই কোৰ মাৰি পিনি দি থৈ দিয়া হয়, আৰু ভালকৈ যদি কোৰ মাৰিলোঁ হ'লে, ডবল কোৰ মাৰি পিনি যদি দিলোঁ হ'লে ইয়াতকৈ ডাঙৰ হয়। এটা হাতী দাঁত যিমান ডাঙৰ হয় তাতকৈ দুগুণ ডাঙৰ হয়, কিন্তু এইবাৰ ইমান এটা ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণে তথাপিও হ'ল খাবলৈ। এইটো মোৰ ঘৰত 4-5 সাজমান হ'ব, 4-5 সাজমান হ'ব। এইটো আজি খাবৰ কাৰণে উঘালিলোঁ। আৰু এই বগা মূলাটো খুব সোনকালে বুঢ়া নহয়। বহাগৰ লাষ্টলৈকে, জেঠৰ 15-20লৈকে আপুনি খাব পাৰিব বগা মূলাটো যদি কৰে। মই এইটো খেতি শেষ কৰি পিনি ভাদ মাহত, ভাদৰ 3-4তে ছিটিয়াই দিছিলোঁ। তাতে খাই লাষ্ট পৰ্যায়ে পালেগৈ, এটা আছেগৈ আৰু এইটো মই আপোনালোকক দেখাই দিছোঁ। বহুত ডাঙৰ হয়, আপোনালোকেও কৰক পাৰিলে। আৰু এতিয়া চব্জি বাম খেতিৰ কাৰণে মই কেইটামান কথা ক'ম আপোনালোকক। এতিয়া বাম খেতি আহিছে, আপোনালোকে ৰুৱক। অকণমান এডোখৰটো ভেন্দি 5টা গুটি আনি থৈ দিলেও সপ্তাহত দুবাৰকৈ ছিঙিব পাৰিব। দাংবডি ৰুৱক 5 জোপামান, সপ্তাহত 2-3বাৰকৈ ছিঙিব পাৰিব। জলকীয়া দিয়ক, বেঙেনা দিয়ক, ঘৰতে ৰুই লওক। বজাৰ শাক পাচলিৰ কথাটো আপোনালোকে জানেই কিমান দাম। 1 কেজি কবিৰ দাম 50 টকা 60 টকা হয়, কিন্তু আপোনাৰ দাংবডিৰ দামো এতিয়া নতুনতে 80 টকা 90 টকা কেজি হৈছে, কিন্তু সেইবিলাক চব চালানি হয়। ঘৰতে যদি কৰি লয় তেতিয়া আপোনাৰ ইমান ক্ষতি নহয়, ভাল বস্তু খাব, ভাল হেৰি পাব। ধন্যবাদ। জয় আই অসম।